নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। যোৰহাটৰ বাফলা ধনখলৈত 7 দিনীয়াকৈ অনুষ্ঠিত কৰা শ্ৰীমদ ভাগৱত কথা প্ৰবচনৰ সফলভাৱে সামৰণি পৰে। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটৰ বাফলা ধনখলৈত 7 দিনীয়াকৈ অনুষ্ঠিত হোৱা শ্ৰীমদ ভাগৱত কথা প্ৰচলনৰ সামৰণি পৰে উলহ মালহেৰে। উল্লেখযোগ্য যে লামিছানে পৰিয়ালৰ উদ্যোগত আৰু ধনখলৈ গাঁওবাসীৰ সহযোগত স্থানীয় ভীমলাল উপাধ্যায়ৰ বাসগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানত বাচক পণ্ডিত কৃষ্ণ সাপকোটাই অংশগ্ৰহণ কৰি ভাগৱতৰ বিভিন্ন দিশৰ সম্পৰ্কত ব্যাখ্যা আগবঢ়ায়। মে'ৰ পৰা আৰম্ভ হৈ আজি 5 জুনত সামৰণি হ'ল আৰু আমাৰ প্ৰতিদিনাই ভক্তসকল প্ৰায় 1500-2000 পৰা ধৰি মধ্যত উপস্থিত হৈছিল। আৰু চবতকৈ ভাল কথা কি আজি আমাৰ নিজৰ শিক্ষাগুৰু উপস্থিত আছে। আৰু চবতে কথাটো ক'ব বিচাৰিছোঁ, ইয়াত কোনো জাতি বৰ্ণ এইবিলাক কোনো ভেদাভেদ নাই। আনকি বৰ দুখৰ থাকৰ কথা, আমাৰ এই পেণ্ডেল দিয়া মানুহজনেই হওক আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহ, কিন্তু আমি কিমান ধুনীয়াকৈ মানুহৰ প্ৰতি মিলা প্ৰীতিভাৱে আছোঁ। আৰু সেই সকলো এনেকৈয়ে থাকি সকলোকে মিলা প্ৰীতিভাৱে থাকি আৰু ভাগৱত পাঠ কৰিছে বুলি ক'লেই মানুহবিলাক সকলো মনবিলাক প্ৰকাশ হওক বুলি মই ভাবিছোঁ। আৰু সকলো যিমান আমাৰ ইয়াত ভক্তপ্ৰাণসকল আহিছে তেখেতলোকে ঘৰত কষ্ট কৰি কাম কৰি এৰি থৈ আহি ইমান দেহ প্ৰাণ কৰি তেখেতলোকৰ সকলো মুক্ত বা কামনাটো পূৰ্ণ হওক বুলি মই কামনা কৰোঁ। আৰু ইয়াৰ পৰা নহয় শদিয়াৰ পৰা ধুবুৰী নেপালৰ পৰ্যন্ত আমাৰ ভক্তসকল আহি আমাক যিটো শ্ৰদ্ধা দেখুৱালে সেই শ্ৰদ্ধা দেখুৱাসকলক সকলোৱে দিছোঁ। আৰু লগতে আমাৰ সত্যপাঠত আমাৰ গুৰুদেৱ কৃষ্ণ কাপলে আহি পেলাই তেখেতে চাপ কটাই তেখেতে আহি পেলাই যিটো আমাক আপ্ৰাণ চেষ্টা কৰি পেলাই তেখেতৰ দেখুৱালে প্ৰকাশ কৰিলে আৰু সেই গুণাভাৱবিলাক প্ৰকাশ কৰাকেইটা যাতে সকলো ভক্ত কাৰণে লয় বুলি মই ভাবিছোঁ। অন্ততো 100ৰ ভিতৰত 50 তেখেতৰ গুণানুগুণটো লৈ পেলাই যদি মংগল হয় তাকে কামনা কৰি মোৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি 10জন শিশুক লগুণ দিয়া হয়। অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে। উল্লেখযোগ্য যে অনুষ্ঠানৰ প্ৰথম দিনা পুৱা ধৰ্মধ্বজা উত্তোলন, বৰুণ আবাহন তথা জলযাত্ৰাৰ বাবে মহাবাহু ব্ৰহ্মপুত্ৰ ঘাটলৈ শোভাযাত্ৰা বাহিৰ কৰি নদীঘাটত পূজা অৰ্চনা কৰি কলহৰ জৰিয়তে নদীৰ পানী সংগ্ৰহ কৰা হয় আৰু বিষ্ণু মন্দিৰত সেৱা লৈ ঘট স্থাপন কৰা হয়। নমস্কাৰ, আমাৰ নিউজ নাও 24/7 আমাৰ সংবাদদাতাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি বহু দূৰৰ পৰা আহি আমাৰ মাজত থাকি আমাক 2 শব্দ ক'ব দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনাৰো সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। আপুনি প্ৰশ্ন কৰিছে কেনে লাগিছে বুলি। আজি মই নিশ্চয় আনন্দিত। মোৰ এই যোৰহাট জিলাৰ মোৰ প্ৰথম প্ৰয়াস, য'ত আমাৰ বৰেণ্য ব্যক্তিসকলৰ জন্ম, কৃষ্ণকান্ত সন্দিকৰ দৰে বৰেণ্য সংস্কৃত পণ্ডিত, বীৰেন্দ্ৰনাথ ভট্টাচাৰ্যৰ দৰে আমাৰ বিশিষ্ট পণ্ডিত, অমূল্য বৰুৱাৰ দৰে কবি, গীতিকাৰ আমাৰ সাংস্কৃতিক ৰাজধানীত আহি পেলাই মই যি ভাগৱতৰ ব্যাখ্যা আগবঢ়াবলৈ আজি সুযোগ পালোঁ, তাৰ বাবে মই ধনখলৈ অঞ্চলৰ লামিছানে উপাধ্যায় পৰিয়ালক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আপোনালোকে ইমান সুন্দৰকৈ মোক এই 7 দিন ধৰি যি মোক আতিথ্য আগবঢ়ালে, যিটো মোক ইয়াত মৰম চেনেহ দিলে, আশীৰ্বাদ প্ৰদান কৰিলে, আপোনালোকৰ এই আশীৰ্বাদ, আপোনালোকৰ এই মৰম মই সদায় এতিয়া মই পাহৰিব নোৱাৰোঁ। মোৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব। আৰু মই আশা কৰিছোঁ এই 7 দিন 7 নিশা ভাগৱত ব্যাখ্যাৰ পাছত আমাৰ এই পৰিয়ালৰ লগতে আমাৰ বৃহত্তৰ ধনখলৈ অঞ্চলৰ ৰাইজৰ ঘৰত যাতে সুখ শান্তি আৰু আবেগ আনন্দ বিৰাজমান হয়, সকলো ভক্তৰ মাজত আধ্যাত্মিক চেতনা ভক্তি ভাৱনা বৃদ্ধি হয়,
এটা মই সৰু অসম মই দেখা পালোঁ, যিটো বৃহত্তৰ অসমৰ সৰু এটা অসম মই দেখা পালোঁ। এই মৰম চেনেহ ইয়াত মিচিং, অসমীয়া, আদিবাসী, গোৰ্খাসকল যি মৰম চেনেহ আপোনালোকৰ মাজৰ পৰা মই পালোঁ, যে আপোনালোকৰ এই অনৈক্যৰ মাজত একতা আৰু যাতে বৃদ্ধি হৈ যায় আৰু আপোনালোকৰ মাজত এই মৰম চেনেহ গোটেই অসমৰ বা দেশৰ বাবে এটা আদৰ্শৰে ৰহক, এই মই কামনা কৰিছোঁ। আজি হাজাৰ হাজাৰ ভক্তই আমাৰ মাজত উপস্থিত থাকি যিটো ভাগৱতৰ জ্ঞান গুণা শ্ৰৱণ কৰিলে, সকলো ভক্তপ্ৰায় ৰাইজক মই ব্যাস মঞ্চৰ পৰাই ব্যাসপীঠৰ পৰাই মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই কোনো জ্ঞানী গুণী ডাঙৰ ব্যক্তি নহয়, পণ্ডিত নহয়, কিন্তু মোৰ দৰে এজন অকিল চন্দ্ৰলোকৰ কথা প্ৰসংগ প্ৰবচন আহি 7 দিন 7 নিশা পৰ্যন্ত শুনাৰ বাবে মই পুনৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু মই প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ যে এই ঠাইখিনিত যি বৰেণ্য ব্যক্তিসকলে মোক আহি আশীৰ্বাদ প্ৰদান কৰিলে, আমাৰ গোৰ্খা সাহিত্য সভাৰ সভাপতি, আমাৰ দেউৰী সাহিত্য সভাৰ সভাপতি, মিচিং অট'নমাছ কাউন্সিলৰ ইচি, তেওঁলোকে এটা আশা কৰিছে যে পুনৰ যদি এই অঞ্চলত ভাগৱতৰ আয়োজন হয় মোক পুনৰ তেওঁ লগ পাই বুলি আশা কৰিছে। মই তেওঁলোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ, যদি আপোনালোকে এনেদৰে ভাগৱতৰ আয়োজন কৰে তেন্তে মই নিশ্চয় এই ঠাইখিনিত পুনৰ আপোনালোকৰ মাজত আহি এনেদৰে ভাগৱতৰ চৰ্চা ব্যাখ্যা লাভ কৰাম, এই মই प्रतिश्रुति प्रदान गरिछु। र फेरि पनि तपाईको माया र आशीर्वाद यस भेटमा भयो भने बात मार्दै हुनुहुन्छ, पक्कै पनि तपाईको बिचमा फेरि पनि म आउँछु भने प्रतिश्रुति प्रदान गर्दै हाम्रो न्युजमा धन्यवाद ज्ञापन गरी मैले समूह वक्तव्य महिमा नमर्छु। जय जय श्री राधे। আৰু শেষত সমস্ত ৰাইজক আশীৰ্বাদ এটা প্ৰদান কৰি বিচাৰি মোৰ ছুটি বক্তব্য সামৰিছোঁ। सर्वै भवन्तु सुखिनः, सर्वै सन्तु निरामयाः, सर्वै भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। बोलिए प्रभु पुरुषोत्तम भगवान को, बोलिए श्रीमद् भागवत महापुराण को, जय जय श्री राधे। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।